মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো আজি হৈ গ'ল অলিম্পিয়াড এক্সাম সায়েন্স এণ্ড মেথছৰ কুৱেশ্যন পেপাৰখনৰ এনচাৰখিনি মই কৈ দিম। কুৱেশ্যন পেপাৰখন একচুৱেলি হাৰ্ড হৈছে, ষ্টুডেণ্টবিলাকে মোক কমেণ্ট ছেকশ্যন কৈছে ছাৰ কুৱেশ্যন পেপাৰ অলপ টান হৈছে। হয় বাৰু কুৱেশ্যন পেপাৰখন কিছু কঠিন হৈছে। চ' একো কথা নাই, তোমালোকৰ এই পৰীক্ষাটো তোমালোকৰ মেইন বছৰেকীয়া পৰীক্ষা নহয় যে পাছ নকৰিলে বেয়া হ'ব, ফেইল কৰিলে কিবা বহুত ডাঙৰ কথা হ'ব, তেনেকুৱা নহয়। তোমালোকৰ এক্সপিৰিয়েঞ্চটো হ'ব চবৰে, তোমাৰ বুলি নহয়, প্ৰায় ষ্টুডেণ্টবিলাকৰে একে হৈছে। পৰীক্ষা ইমান ভাল হোৱা নাই, সকলো কৰিব পৰা নাই, কোনো কথা নাই বাৰু। তোমালোকে নেক্সট পৰীক্ষাবিলাকৰ কাৰণে তোমালোকে গম পালা যে কি বা এনেকুৱা এয়া পৰীক্ষা আকৌ যেতিয়া আহিব তোমালোকে গম পালা যে কি কি পঢ়িব লাগে, কেনেকুৱা প্ৰশ্ন আহে, গতিকে চিন্তা কৰিব লগা কোনো কাৰণ নাই। এতিয়া আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা ভাল খবৰ দিব বিচাৰো। ক্লাছ 6ৰ পৰা 10ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সুবিধা, মাত্ৰ 99 টকাত তোমালোকে পঢ়িব পাৰিবা। মই 100% তোমালোকক বিশ্বাস দিছো, তোমালোকে 100ৰ ভিতৰত 100 নম্বৰ পাবা প্ৰতিটো পৰীক্ষাত, মানে ফুল মাৰ্কছ পাবা। কিয়নো আমি যিমান পাৰো সম্পূৰ্ণ পঢ়াই দিম, কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলো তোমালোকক পঢ়াই দিম। লাইভ ক্লাছৰ জৰিয়তে তোমালোক পঢ়া হ'ব আৰু লগতে পৰীক্ষাবিলাকো যিহেতু পাতি থাকিম, গতিকে তোমালোকে 100% পাবই পাৰিবা যদি তোমালোকে মই দিয়া যিমানখিনি ফ'ল' কৰা বা ক্লাছবিলাকত এটেণ্ড থাকা। কেতিয়াবা ক্লাছ চাব নোৱাৰিলে পিছতো তোমালোকৰ ক্লাছ ৰেকৰ্ডেড হৈ থাকিব। আৰু সময়টো বহুতে সোধে, সময়টো সন্ধিয়াকে হ'ব। গতিকে হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে জইন হৈ লোৱা, ভাল এটা ৰিজাল্ট কৰিব পাৰিবা, সেইটো নিশ্চিত। ঠিক আছে, এতিয়া আমি প্ৰশ্নখন আলোচনা কৰাৰ আগতে প্ৰশ্নখন আলোচনা কৰিম বাৰু। এইখন হৈছে ক্লাছ 9ৰ হয়, ছেট বিৰ, যিসকলৰ ছেট বি আছিল এই বিৰ, আৰু বাকী কুৱেশ্যন কিন্তু মই আলোচনা কৰিম, চিন্তা কৰিব নালাগে। ইতিমধ্যে মই 2-এখন কুৱেশ্যন পেপাৰ পাইছো, গতিকে মই আলোচনা কৰিম। এতিয়া প্ৰশ্নত কি থাকে, মুঠ নম্বৰ 60 তোমালোকে গম পালাই। এতিয়া প্ৰথম প্ৰশ্নটো কি আছিল, যিটো আছে যদি প্ৰদত্ত বিন্যাসৰ পৰা সকলো চি বাদ দিয়া হয় তেন্তে তলৰ কোনটো সোঁফালৰ পৰা তৃতীয় আখৰৰ বাওঁফালে পঞ্চম হ'ব। প্ৰথমটো তোমালোকৰ বাবে এইটো মই চাইছো বাৰু, তোমালোকে চেষ্টা কৰিবাচোন, মই এইটো কমেণ্ট ছেকশ্যনত দি দিম। ঠিক আছে, প্ৰথমটো অলপমান খেলি মেলি হৈছে, যাতে ভুল এনচাৰ নিদিওঁ, এইটো মই তোমালোকক কমেণ্ট ছেকশ্যনত জনাই দিম। ঠিক আছে, কমেণ্টটো চাবা। যদি এ অৰ্থ প্লাছ বি অৰ্থ মাইনাছ চি অৰ্থ মাল্টিপ্লাই এণ্ড ডি অৰ্থ ডিভিজন হয় তেন্তে কোনটো হ'ব ইয়াৰ এনচাৰ, তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, কৰি চালে গমে পাবা, ডিটো পাবা তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰটো হৈছে প্ৰদত্ত প্ৰশ্নটো তিনিটা পি কিউ আৰু আৰ এটা গোটৰ, ইংলিছ মিডিয়াম কিন্তু চাই ল'বা, এনচাৰ মই এটা মিডিয়ামতে পঢ়াই দিছো। এটা গোটৰ গঠিত যিয়ে কাগজ এখনৰ ভাঁজৰ ক্ৰম দেখুৱাইছে। আৰ হৈছে আৰ চিত্ৰত ভাঁজ কৰা কাগজখন কাটি লোৱা ধৰণে দেখুওৱা হৈছে। বিকল্পসমূহৰ পৰা এটা চিন নিৰ্বাচন কৰি যি চিত্ৰ আৰৰ উন্মোচিত ৰূপৰ সৈতে আটাইতকৈ নিকটভাৱে সাদৃশ্য ৰূপ দিয়া। মানে ইয়াত কাগজ এখন কি কৰিছে, এনেকুৱা ভাঁজ কৰি কাটি দিছে, কাটি দিয়াৰ পিছত যদি খুলি দিয়া যায় কেনেকুৱা হ'ব, তেতিয়া তোমালোকে নিশ্চয় গম পাবা ইয়াৰে চিটো হ'ব উত্তৰ। ঠিক আছে, চিটো পাবা, চিটো হ'ব সাদৃশ্য, কাৰণ ইয়াত এটা আছে নহয়, লগতে মানে বাকীকেইটা নহয়, তোমালোকে চালে চিটো পাবা। ঠিক আছে, নেক্সট হৈছে প্ৰদত্ত চিত্ৰটোত দিয়া এটা অংশ হিচাপে সঠিকভাৱে অন্তৰ্ভুক্ত থকা বিকল্পবোৰৰ পৰা এটা চিত্ৰ বাছনি কৰা। ইয়াৰ কোনটো চিত্ৰ হ'ব, ইয়াৰ চিত্ৰ যদি চাওঁ আমি এইটো চিত্ৰ পাম। চোৱাচোন, এনেকৈ দি তাৰপিছত আমি এনেকৈ দিলো, অলপমান হেৰি হৈছে, এক মিনিট দেই, মই ভালকৈ দি আছো। চোৱা এইটো চিত্ৰ, ইয়াৰ পৰা ইয়ালৈকে দিলা, ইয়াৰ পৰা ইয়ালৈকে, চোৱা ইয়াৰ পৰা ইয়ালৈকে, তাৰপিছত কি কৰিলা, ইয়াৰ পৰা ইয়ালৈকে আনিলা, ইয়াত চোৱা, ৰবা দেই, এইটো ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ, তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈ দিলা, দি এনেকুৱাকে চোৱা এইখিনি বস্তু চোৱা। ইয়াত মই আগতে অলপ প্ৰব্লেম হৈছে, চ' এইখিনি বস্তু চোৱাচোন তোমালোকে, এইখিনিত চোৱা, এই চিত্ৰটো পাবা, ডি চিত্ৰটো পাবা। ঠিক আছে, এনেকৈ গৈছে, যাই আকৌ এনেকৈ আহিছে, এনেকুৱাকে, এই ডি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট 4 নম্বৰ পিছত 5 নম্বৰ প্ৰশ্নটো আহিছে। 1 আৰু 2 চিত্ৰৰ মাজত এক নিৰ্দিষ্ট সম্পৰ্ক আছে। বিকল্পসমূহৰ পৰা এটা উপযুক্ত চিত্ৰ বাছনি কৰি চিত্ৰ 3 and 4 3 আৰু 4ৰ মাজত একেধৰণৰ সম্পৰ্ক স্থাপন কৰা। যি চিত্ৰ 3 আৰু
ডেছত স্থান হ'ব ইয়াত কি হ'ব সুধিছে ইয়াত এইটো মানে প্ৰশ্নবোধক চিনটোত কি হ'ব সুধিছে মানে যিটো কুৱেশ্যন মাৰ্কত তেতিয়াহ'লে আমি যদি চাওঁ তেতিয়াহ'লে আমি যদি চাওঁ তেতিয়া কি দেখা পাম ইয়াত চোৱাচোন তোমালোকে ইয়াত দুডাল আছিল দুইফালে দুডাল আছিল কিন্তু এডাল সেইফালে গ'ল ইয়াতো একেদৰে কি হ'ব এই এডাল সেইফালে গ'লে আমি চি টো এনচাৰটো পাম চি প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব ঠিক আছে নেক্সট হৈছে 6 নম্বৰ বাকচটোত কেইটামান মিশ্ৰণ দিয়া হৈছে ইয়াত নামকেইটা দেখা পাইছে সেভিং ক্ৰীম চক পাউডাৰ পানী বোকা পানী ডাৱৰ ধোৱা ফ্ৰেছ ক্ৰীম ইয়াত কলয়ত অৰ্থাৎ কলয়ত আৰু সাসপেনশন বা পলম্ব নামে উলিয়াব দিছে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমি দেখা পাইছে বোকা পানীটো হৈছে যিটো সাসপেনশন ঠিক আছে বা আমি পলম্বন তাৰ উপৰিও বোকা পানী আৰু যদি আমি চাওঁ ইয়াত 3 নম্বৰটো যেটো আমাৰ চক পাউডাৰ আৰু পানী এই দুইটা কি হয় এই দুইটা হৈছে পলম্বন গতি আমি যে এনসাৰ চাওঁ শুদ্ধ উত্তৰটো সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে সি হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নটো হৈছে জৈৱ যৌগ X ৰ গলনাংক -33 ডিগ্ৰী সেলসিয়াস আৰু উতলাংক 66 ডিগ্ৰী সেলসিয়াস কি কৈছে যে জৈৱ যৌগ X ৰ গলনাংক -33 ডিগ্ৰী সেলসিয়াস আৰু উতলাংক 66 ডিগ্ৰী সেলসিয়াস হয় এই পদাৰ্থৰ বিষয়ে তলৰ কোনটো সত্য আমি মেইনলি কি হয় গলনাংক আৰু উতলাংক হয় না নহয় গতিকে আমি যে চাওঁ তেতিয়া হলে ইয়াত এনসাৰটো আমি ডি টো হ'ব শুদ্ধ উত্তৰ ওপৰ আটাইবোৰে হ'ব ঠিক আছে নেক্সট হল 8 নম্বৰ এখন সাবমেৰিন এটা সংকেত প্ৰেৰণ কৰাৰ বাবে 5 সেকেন্ড আৰু কোনো বস্তুৰ প্ৰতিবিম্ব লাভ কৰিলে সাবমেৰিন বস্তুৰ দূৰত্ব 3630 মিটাৰ হলে পানীৰ প্ৰতি শব্দৰ প্ৰতি গতি গণনা কৰা এইটো তোমালোক কমেন্ট সেকশনত জনাই দিম তোমালোকে পিন কৰি দিম চাবা আৰু কোনোবা যে পাৰা কমেন্ট সেকশন জনাই দিবা তোমালোকৰ যদি শুদ্ধ হয় মই পিন কৰি দিম নেক্সট হৈছে 9 নম্বৰ প্ৰদত্ত বিবৃতিসমূহৰ পঢ়ি সঠিক বিকল্পটো বাছনি কৰা পেৰেনকাইমা আৰু কলেনকাইমা কলাৰ বেৰ ডাঠ আৰু ইয়াত জীৱিত কোষ থাকে বিবৃতিটো হৈছে পেৰেনকাইমা নাচপতিৰ কঠিন খাহ আৰু কলেনকাইমা বাদামৰ কঠিন খোলা গঠন কৰে এইটো যদি চাওঁ তেতিয়া হলে 1 নম্বৰটো শুদ্ধ হৈছে 2 নম্বৰটো ভুল হৈছে 1 নম্বৰ বিবৃতি শুদ্ধ 2 নম্বৰটো ভুল বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ প্ৰশ্নটো হৈছে উচ্চ ক্ষমতা সম্পন্ন বৈজ্ঞানিক অনুবীক্ষণ যন্ত্ৰৰে পিয়াজৰ বাকলি দাগ থকা অংশ এটা লক্ষ্য কৰোতে বিভানে কোষটোৰ কেন্দ্ৰীয় অংশ এটা বৃহৎ কোষাংগ লক্ষ্য কৰিছিল কেন্দ্ৰীয় অংশত এটা বৃহৎ কোষাংগ লক্ষ্য কৰিছিল চোৱা তাৰ পিছত তেওঁ শিক্ষকে তেওঁক কৈছিল যে এই কোষাংগ কোষৰ পৰা অতিৰিক্ত পানী আঁতৰ কৰাত সহায় কৰে এই কোষাংগৰ সঠিকভাৱে চিনাক্ত কৰা হয় ইয়াত হ'ব যদি আমি চাওঁ তেতিয়াহ'লে ভেকুল বা ৰিক্তিকা হ'ব শুদ্ধ উত্তৰ নেক্সট ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আৰাধ্যক তেওঁ শিক্ষকে তিনিটা এনে মৌলিক বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ কৈছিল যে নিশ্চিতভাৱে প্ৰক্যাৰিয়টিক আৰু ইউক্যাৰিয়টিক উভয় কোষতে পোৱা যায় তলত কোনটো বিকল্প আৰাধ্যক শুদ্ধ হ'ব বুলি আপুনি ভাবে ইয়াৰ যদি চাওঁ তেতিয়াহ'লে সাইটোপ্লাজম প্লাজমা মেমব্ৰেন ৰাইবজিয়াম হ'ব ইয়াৰ শুদ্ধ উত্তৰ বি টো নেক্সট 12 নম্বৰ নেক্সট কেইটামান মৌলৰ পাৰমাণৱিক গাঁথনিৰ আৰেখ চিত্ৰ তলত দিয়া হৈছে ইয়াত কেটায়ন আৰু এনায়ন কোনটো হ'ব যদি চাওঁ কেটায়ন বুলি কওঁতে আমি 1 আৰু 2 টো কেটায়ন পাম ঠিক আছে আৰু এনায়ন যেটো 4তকৈ ওপৰত থাকিলে সি কি কৰিব পাৰে সি ল'ব পাৰে গতি এনায়ন হ'ব ইয়াৰে যদি আমি চাওঁ 1 আৰু 2 টো কেটায়ন ঠিক আছে আৰু 1 2 বি টো হ'ব শুদ্ধ উত্তৰ 1 2 কেটায়ন 3 আৰু 4 এনায়ন নেক্সট হৈছে এটা টাৱাৰ ওপৰৰ পৰা এটা শিল উলম্বভাৱে তললৈ পেলাই দিয়া হ'ল কিছু সময় পিছত 90 মিটাৰ পাৰ সেকেন্ড বেগেৰে মাটিত কিছু খুন্দা মাৰে এই যাত্ৰাৰ সময়ত শিলটোৱে লোৱা মুঠ সময় হ'ল ইয়াত কোনটো হ'ব ডি টো হ'ব শুদ্ধ উত্তৰ 9 সেকেন্ড নেক্সট হৈছে 14 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমি জানো বন্দুকৰ পুনৰ সাজু এটো হৈছে এছ টো হ'ব 1 নম্বৰ
S টো 1 নম্বৰ হ'ব ক'ত আছে নেক্সট হ'ল তাৰ পিছত বলৰ প্ৰভাৱ বা বলৰ পৰিমাণ নিউটনৰ সেকেন্ড ল আমি যদি চাওঁ এনসাৰটো ডি টো পাম শুদ্ধ উত্তৰ ঠিক আছে 15 নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰত দেখুৱাৰ দৰে দুটা পৃথক বস্তু A আৰু B ওপৰত সমান পৰিমাণৰ 5 নিউটন দুটা বলে ক্ৰিয়া কৰে B ত্বৰণ A পদাৰ্থ 3 গুণ এনে ক্ষেত্ৰত A ভৰ কিমান B ৰ 3 গুণ হ'ব এটো হ'ব শুদ্ধ উত্তৰ নেক্সট 16 নম্বৰ প্ৰদত্ত বিবৃতি পঢ়ি শুদ্ধ বিকল্প নিৰ্বাচনেৰে খালী ঠাই পূৰ কৰা ইয়া ডেশ হৈছে পশুধন গোবৰ সৰুৱা আৱৰ্জনা আৰু অন্যান্য জৈৱিক অৱশিষ্টাংশৰ পচন হতাই প্ৰস্তুত কৰা এক প্ৰকাৰ জৈৱ সাৰ দুইটি আছে সাৰত প্ৰচুৰ পৰিমাণে ডেশ থাকে ইয়াৰ যদি আমি এনসাৰটো চাওঁ তেতিয়াহ'লে এটো হ'ব পচন সাৰ হৈছে পশুধন গোবৰ নেক্সট হ'ল নাইট্ৰজেন হৈছে সাৰত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে আৰু তিনিটো হ'ব লেহেমীয়া গতিকে এটো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি চাবা মই এইটো কমেন্ট সেকশনত কমেন্ট কৰি দিম নেক্সট 18 নম্বৰ প্ৰশ্নটো হৈছে এটা নিৰ্দিষ্ট দূৰত্বত ৰখা দুটা ভৰ বিন্দুৰ মাজত মহাকৰ্ষণ বল Pn এতিয়া পাৰস্পৰিক দূৰত্ব একে ৰাখি একে ভৰ দুটা পানীত ৰখা হ'ল যদি পানীত এই দুটা ভৰৰ মাজত মহাকৰ্ষণ Qn হয় তেন্তে কি হ'ব এটো হ'ব P = Q হ'ব প্ৰদত্ত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ পদ্ধতিবোৰৰ ভিতৰত অমিলটো কোন হ'ব এটো হ'ব নেচনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান হ'ব ইয়াৰ শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্নটো হৈছে পৰ্বতাৰোহীসকলে প্ৰায়ে উচ্চ স্থানত উপনীত হোৱাৰ পিছত নাকৰ ৰক্তক্ষৰণৰ দ্বাৰা সমস্যাৰ সন্মুখীন হয় বিবৃতিটো দি আছে বৰ্ধিত উচ্চতাৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ চাপ বৃদ্ধি হয় যদি আমি চাওঁ তেতিয়াহ'লে C টো হ'ব শুদ্ধ উত্তৰ এটো সত্য বিবৃতি 1 সত্য বিবৃতি 2 অসত্য গতিকে ইয়াৰে ছাত্ৰ-ছাত্ৰীসকল বাকিখিনি মই নেক্সট এটা ক্লাছত তোমালোকক বা ভিডিঅ'ত বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াত কিবা যদি ভুল হয় তেতিয়াহ'লে মই কমেন্ট সেকশনত জনাই দিম তোমালোকে কমেন্ট সেকশনটো চাবা আৰু ইয়াৰ উপৰি তোমালোকে অনলাইন ক্লাছত জয়েন হোৱা ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে জয়েন হৈছে যেহেতু তোমালোক ইউটিউবত আমাৰ লগত জড়িত গতিকে তোমালোকে আমাৰ চেনেলৰ জৰিয়তে যেটো বহুত দিনৰ পৰা আছা গতিকে তোমালোকে আমাৰ ক্লাছত জয়েন হৈ লোৱা 100% সহায় কৰিম তোমালোকক আমাৰ ক্লাছত জয়েন হ'লে এক্সট্ৰাকে আৰু হৰুৱা টিউচনৰ কোনো প্ৰয়োজন নাই কোনোবাই লৈছে সেইটো বেলেগ কথা কিন্তু প্ৰয়োজন নাথাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ নোটছৰ পৰা আদি কৰি সকলো পাব যেহেতু পিছত সিট নিমিলিব কাৰণ আমি পৰীক্ষা পাতি কৰাৰ কাৰণে বহু ছাত্ৰছাত্ৰীলৈ অসুবিধা হয় গতিকে তোমালোকে সোনকালে জয়েন হোৱা এতিয়া হোৱাটছএপত নম্বৰ SMS কৰা ঠিক আছে বাই